প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যেটো লখিমপুৰ জিলাত অনুষ্ঠিত হৈছে অৰ্থাৎ 14খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে লখিমপুৰতো এই মুহূৰ্তলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে 1036টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে আমি পুৱাৰ ভাগত আমি ৰঙান্দি সমষ্টিৰ গোটেই দৃশ্যসমূহ আমি দেখুৱাইছিলো আৰু এই মুহূৰ্তত আমি উপস্থিত আছো নাওবৈছা বিধানসভা সমষ্টিত আমি উপস্থিত আছো খেনচোৱা প্ৰাথমিক বিদ্যালয়ত থকা ভোটগ্ৰহণ কেন্দ্ৰত আমি ভোটগ্ৰহণ কেন্দ্ৰটোৰ দৃশ্য দেখুৱাইছো যে পুৱাৰ পৰা আমি যিটো কেন্দ্ৰলৈকে গৈছো তাতে দেখিছো যে ভোটদাতাসকলৰ দীঘলীয়া শাৰী পুৰুষ মহিলা সকলোৱে দীঘলীয়া শাৰী পাতি ৰৈ থকা পৰিলক্ষিত হৈছে অৰ্থাৎ এই দৃশ্যসমূহ দেখিলে এটা কথা ক'ব পাৰি যে ভোটাৰে খুব সচেতনভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এই ধৰণেই শাৰী পাতি থিয় হৈ আছে আমি ভিতৰ ভাগৰ দৃশ্য মোৰ সহযোগী কেমেৰা পাৰ্চন ৰূপমে দেখুৱাই গৈছে মই পুনৰ কৈছো যে আজিৰ দিনটোত আমি পুৱাৰ পৰা এই মুহূৰ্তলৈকে দেখিছো যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী অৰ্থাৎ সচেতন হৈছে আমাৰ নাগৰিকসকল এয়া গণতন্ত্ৰৰ এটা ভাল লক্ষণ যেহেতু পঞ্চায়তত প্ৰথম তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব তাৰ পৰৱৰ্তী পৰ্যায়ত বিধানসভাত আৰু পৰ্যায়ক্ৰমে এনেধৰণে নিজৰ অধিকাৰসমূহ প্ৰতিগৰাকী নাগৰিকে সাব্যস্ত কৰিব আৰু এই দৃশ্যসমূহে আমি দেখুৱাব বিচাৰিছোঁ যে জিলাখনত 83খনকৈ পঞ্চায়ত আছে 19টাকৈ জিলা পৰিষদ সমষ্টি আছে তাৰ ভিতৰত 1036টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এই ধৰণে দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে এই মুহূৰ্তত নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত মই দুটা ভোটগ্ৰহণ কেন্দ্ৰ মই এই মুহূৰ্তত দেখুৱাই থকাটো এটা ভোটগ্ৰহণ কেন্দ্ৰ আছে এইটো হৈছে খেনচোৱা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ তাৰ বিপৰীতে আন এটা ভোটগ্ৰহণ কেন্দ্ৰও আমি দেখুৱাইছোঁ তাত কিছু পৰিমাণে কমিছে এনেধৰণে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এই মুহূৰ্তলৈকে কোনো ধৰণৰ আমাৰ খবৰ অহা নাই যে বিক্ষিপ্ত ঘটনা ঘটিছে সম্পূৰ্ণ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰেই ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে গোটেই জিলাখনৰ 7,59,117 গৰাকী ভোটাৰে এবাৰ ভাগ্য নিৰ্ধাৰণ কৰিব 3,067 গৰাকী প্ৰাৰ্থী আৰু সেই প্ৰাৰ্থীসকলৰ ভিতৰত ৱাৰ্ড মেম্বাৰ আছে আঞ্চলিক পঞ্চায়তৰ সদস্য আছে জিলা পৰিষদৰ সদস্য আছে অৱশ্যে এইখিনিৰ ভিতৰত কিন্তু আঞ্চলিক পঞ্চায়তৰ পদুমণি গাঁও পঞ্চায়তৰ আসনখন বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে তাৰ বিপৰীতে আন 42 গৰাকী ৱাৰ্ড সদস্য ৱাৰ্ড মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে তাৰ বিপৰীতে বাকী যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ কৰিব জিলাখনৰ 7,59,117 গৰাকী ভোটাৰে আৰু সৰ্বমুঠ 1036টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই মুহূৰ্তলৈকে আমি বিভিন্ন প্ৰান্তত আমি খবৰ লৈছোঁ যে সম্পূৰ্ণ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰেই এই ভোটদান অব্যাহত আছে পুৱাৰ ভাগত আমি ভূপেন বৰাক লগ পাইছিলোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেওঁৰ চিলনীবাৰী ঘৰৰ সমীপৰ বালিডিং ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ ভোটদান কৰিব বিয়লি ভাগত আৰু সেই মুহূৰ্তত তেওঁ এটা কথাই আহ্বান জনাইছিল যে সমগ্ৰ অসমবাসীক আহ্বান জনাইছিল যে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহক আৰু সেই দৃশ্যসমূহে আমি এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত আমি দেখিছোঁ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে দেখুৱাই যাব তাৰ লগে লগে মই কথা পাতিবৰ কাৰণে মই কিছু ওচৰ চাপিব বিচাৰিছোঁ আপুনি ভোট দিলে নাই মই ভোট দিয়া নাই এতিয়ালৈকে দিমহে আপুনি পুলিং এজেণ্ট হিচাপে আছে নেকি হয় সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলি আছে সম্পূৰ্ণ নিকা হৈছে ধন্যবাদ জনাইছোঁ পুলিং এজেণ্ট এজনক আমি লগ পাইছিলোঁ তেওঁৰ কথা আমি পাতিছোঁ তেওঁৰ লগত আমি কথা পাতিছোঁ আমি আন কিছু ব্যক্তিৰ কাষলৈ যাম কথা পাতিবৰ কাৰণে কিমান সময় হ'ল থিয় হৈ থকা আমাৰ আপোনাৰ আধা ঘণ্টামান হ'ল ইয়াত থিয় হৈ থকা বতৰ খুব ভাল আৰু দীঘলীয়া শাৰী বতৰ ভাল দীঘলীয়া শাৰী তাকে ৰাইজে আহিছে ভোট দিবলৈ নিজৰ পচন্দৰ পাৰ্টীগৰাকী ভোট দিব তাকে ধন্যবাদ জনাইছোঁ সুন্দৰ বা সুকলমে ভোটদান সাব্যস্ত কৰক তাকে আমি আজি সুযোগ পাইছোঁ এটা ধৰক ভাল কেণ্ডিডেট এজনক যাতে উঠাই দি ভাল এটা আমাৰ যাতে গাঁৱৰ অকণমান উন্নত হওক তাৰ কাৰণে আমি আহিছোঁ আৰু ওলাই আমনিটো লাগিছে উপায় নাই তো দিবই লাগিব ন 5 বছৰ অধিকাৰ আজিয়ে মেইন আমাৰ ক'বনো কি আৰু এতিয়া লাইন পাতি আছোঁ আৰু ভোটটো দিম বুলিয়ে বাকী ভোটটো দিওঁ নিজৰ অধিকাৰ কি হয় ভালেই হওক বুলি ভাবিছোঁ আৰু এজন ভাল প্ৰাৰ্থী এটা জিতক যাতে ৰাইজৰ কিবা এটা সহায় হওক তাকে আৰু বিচাৰোঁ আৰু ধন্যবাদ জনাইছোঁ বতৰো খুব সুন্দৰ আৰু এই ধৰণে প্ৰতিগৰাকী ব্যক্তিয়ে কোনো অসুবিধা নোপোৱাকৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী পাতি আছে মূল কথা এটাই যে তেওঁলোকৰ মনৰ পচন্দৰ যোগ্য প্ৰাৰ্থী এজনক তেওঁলোকে জিকাই নিব ইয়াৰ পৰা বিজয়ী কৰাই লৈ যাব আৰু তেওঁলোকৰ অঞ্চল বা গাঁওখনৰ উন্নয়ন হ'ব আমি দেখুৱাইছোঁ যে মহিলা ভোটাৰসকলো আছে নৱপ্ৰজন্মৰ ভোটাৰসকলো আছে মই এগৰাকী যুৱতীৰ কাষলৈ যাব হয় আমি আজি ৰাতিপুৱাৰ পৰা বহুত দেৰিলৈকে আমি থিয় হৈ আছোঁ আমি ইয়াতে বহুত বেছি ভিৰ দেখিবলৈ পোৱা গৈছে আজি পঞ্চায়ত নিৰ্বাচনত আৰু পঞ্চায়ত নিৰ্বাচনত আমি বিচাৰোঁ যে আমি এগৰাকী যোগ্য প্ৰাৰ্থীকহে আমি
ভোট দি পিনি জয়যুক্ত কৰিব বিচাৰোঁ আৰু তেওঁৱে যাতে গাঁওখনৰ সম্পূৰ্ণ উন্নয়ন কৰে আৰু বৰ্তমান যুগত আমাৰ গাঁওখন বহুত পিছ পৰি আছে বিভিন্ন ঠাইত বিভিন্ন চুকে কোণে বিভিন্ন ধৰণৰ কামবিলাক হেমাহি দেখিবলৈ পোৱা গৈছে আমি বিচাৰোঁ আমাৰ ইয়াত যিখিনি কাম হোৱা নাই গাঁৱৰ ৰাস্তা ভিতৰলৈ গ'লে আমি দেখিব পাওঁ যে গাঁৱৰ ৰাস্তাবিলাক খলা বোমা আছে আৰু বিভিন্ন বৰষুণ দিলে পানী জমা হয় দলং বিভিন্ন ঠাইত মাথাউৰি ওচৰতে আমাৰ দেওবিল মাথাউৰিটো আছে সেই দেওবিল মাথাউৰি নিৰ্মাণ কাৰ্য এতিয়ালৈকে সম্পূৰ্ণ ভালকৈ হৈ পৰা নাই আমাক সেইখিনি কাম কৰি ভালকৈ যাতে কৰিব পৰা এগৰাকী প্ৰাৰ্থী আমি বিচাৰোঁ ধন্যবাদ জনাইছোঁ বহুত সময় থিয় হৈছোঁ সম্ভৱ এতিয়া যাব পাৰিম আৰু অলপ আগবাঢ়িছোঁ আৰু আমি এনেকুৱা বিচাৰোঁ যে চবেই বিবেকৰ ভোট দিয়ক পাৰ্টিলৈ নহয় প্ৰাৰ্থীজন লৈ পিনি ভোটটো দিব লাগে এইটো গাঁও অঞ্চলৰ সমষ্টি হয় ইয়াতে অলপ বিবেকৰ ভোট দিয়াটো জৰুৰী হয় আৰু যিহেতু গাঁও অঞ্চলবিলাক সদায় পিছপৰা বুলি কয় এতিয়া বাৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থ্ৰুৱেদি বহুতখিনি ডেভেলপ হৈছে আমি দেখিছোঁ তথাপিও আমি যোনটো এতিয়া নিম্ন খাপত পঞ্চায়তটো থাকে তো পঞ্চায়তৰ যোনজন প্ৰাৰ্থীয়ে ভালকৈ আগবাঢ়ি যাব তেওঁৰ থ্ৰুৱেদি ওপৰখিনি আগবাঢ়িব তো সেইটো হিচাপত আমি ভাবোঁ যে এজন সৎ নিকা স্বচ্ছ হোৱাটো বিচাৰোঁ পঞ্চায়তখন ধন্যবাদ জনাইছোঁ যিহেতু সকলোৱে আচলতে সকলোৰে আশা যোগ্য এজন প্ৰাৰ্থী লাগে সকলোকে যাতে নিজৰ অঞ্চলৰ নিজৰ গাঁওখনৰ সমস্যাসমূহ সমাধান হ'ব পাৰে এই মুহূৰ্তত মই পুনৰ দেখুৱাবৰ কাৰণে কৈছোঁ যে মহিলাৰ শাৰী পুৰুষৰ শাৰী এইটো ভোটগ্ৰহণ কেন্দ্ৰত আমি দেখুৱাইছোঁ নাওবৈচা সমষ্টিৰ খেনচোৱা প্ৰাথমিক বিদ্যালয়ত থকা এটা ভোটগ্ৰহণ কেন্দ্ৰৰ দৃশ্য দেখুৱাইছোঁ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটো পুৰুষ মহিলা দুটা লাইনৰ শাৰী পাতি থিয় হৈছে দীৰ্ঘ সময় এইসকল ব্যক্তিয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আহিছে কোনো অসুবিধা পোৱা নাই কাৰণ এয়া নিজৰ অধিকাৰ আৰু নিজৰ যোগ্য বা নিজৰ পচন্দৰ প্ৰাৰ্থীজনক যোগ্যতাৰ ভিত্তিত তেওঁলোকে নিৰ্বাচন কৰি অঞ্চলটোৰ বা গাঁওখনৰ উন্নয়নৰ কথা চিন্তা কৰিছে এইধৰণে জিলাখনৰ 83খন পঞ্চায়তৰ বাবে 19খন জিলা পৰিষদৰ আসনৰ বাবে সৰ্বমুঠ ঢকুৱাখানাৰ পৰা ধলপুৰলৈকে 1036টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা 7:30 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে এই মুহূৰ্তলৈকে কোনো বিক্ষিপ্ত ঘটনাৰ খবৰ আমাৰ হাতত নাই সম্পূৰ্ণ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে আৰু মই যদি এই মুহূৰ্তত ক'ব বিচাৰোঁ যে 83খন পঞ্চায়ত আছে 19খন জিলা পৰিষদৰ আসন আছে